এডভান্টেজ আসামৰ কাৰ্যসূচীত ভাগ লৈ কামাখ্যালৈ আহিল দেশৰ বিশিষ্ট উদ্যোগপতি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী। কঠোৰ নিৰাপত্তাৰ মাজেৰে নীলাচল পাহাৰত উপস্থিত হোৱা উদ্যোগপতিগৰাকীক দেখা মাত্ৰেই কামাখ্যা ধামত খলমাখল পৰিৱেশৰ সৃষ্টি হয়। ব্যস্ততাৰ সময়সূচীৰ মাজতেই মা কামাখ্যাত পূজা অৰ্চনা আগবঢ়ায় আম্বানীয়ে। नमस्कार बहुत बढ़िया रहा। माँ की कृपा है और माँ की असीम कृपा सब पे बनी रहे, ऐसी मेरी प्रार्थना है सबसे। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক চাহাও আম্বানীৰ পাছতে উপস্থিত হয় কামাখ্যা ধামত। ত্ৰিপুৰাবাসী আৰু অসমৰ শুভ কামনাৰে মা কামাখ্যাত পূজা আগবঢ়ায় চাহে। ত্ৰিপুৰাৰ মা ত্ৰিপুৰেশ্বৰী আৰু মা কামাখ্যাৰে এক নতুন পৰ্যটন নীতি ল'বলৈ আগ্ৰহী মুখ্যমন্ত্ৰী শাহ। बहुत ही अच्छा लगा और माँ कामाख्या मंदिर में आज आया हूँ और ख़ास करके त्रिपुरावासी के लिए आशीर्वाद मांगा हूँ माँ से और ये लेके 3-4 बार हुआ है और शस्त्रिक में आया हूँ तो अब समझ ही रहे हो। तो यूजुअली अपने लिए मांगते हैं, मैं पूरा राज्यवासी के लिए मांग रहा हूँ। आसाम के लिए तो मांगना ही है लेकिन सबके लिए मैं मांग रहा हूँ। और माता त्रिपुरेश्वरी से शुरू करके माँ कामाख्या, ये एक हम लोग आने वाले दिन एक चेन भी बनाएंगे। जो यहाँ आएंगे इनके लिए सुविधा हो माँ त्रिपुरेश्वरी मंदिर में जाए। तो इस तरह हम लोग सोच रहे हैं। माननीय मुख्यमंत्री से, असम का मुख्यमंत्री, उनसे भी बात हुआ है। देखते हैं हम आने वाले दिन जो रिलीजियस टूरिज़्म कैसे डेवलप किया जाए, तो इसके बारे में भी हम लोग बात करेंगे। উদ্যোগপতি আম্বানী আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক চাহাৰ পূৰ্বে কুৰিখন দেশৰ ৰাষ্ট্ৰদূতৰ কামাখ্যা দৰ্শন। এডভান্টেজ আসামৰ বাবে অসমত বাহৰ পাতি থকা 20খনকৈ দেশৰ ৰাষ্ট্ৰদূতসকলে আজি পুৱাৰ ভাগতেই হাতে হাতে পূজাৰ সামগ্ৰী লৈ মা কামাখ্যাৰ আশীৰ্বাদ লয়। জাতি ধৰ্ম পাহৰি ইটালী, কলম্বিয়া, কেনিয়া, কাজাখস্তান আদিৰ এই 20জনীয়া দলটোৱে মা কামাখ্যাৰ দৰ্শন তথা পূজা অৰ্চনা কৰি ভক্তিত গদগদ হৈ পৰে। কামাখ্যা ধামৰ পৰা হাইদৰ আলী আৰু জিতুমণি ডেকাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।